আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে এতিয়ালৈকে ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে এতিয়া কিন্তু সেইসকলে ফেব্ৰুৱাৰী মাহত আত্মনিৰ্ভৰ আঁচনিৰ পইচা লাভ কৰিব ফাৰ্ষ্ট কিস্তি 1 লাখ টকা। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে, যিসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই আৰু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো লাভ কৰিবনে নকৰে। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব আৰু আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই বা আপোনালোকৰ মোবাইলত SMS আহিছেনে অহা নাই বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো ফাৰ্ষ্ট কিস্তি 1 লাখ টকা লাভ কৰিবনে নকৰে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে এতিয়া কিন্তু সেইসকলে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব, একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত ৰিচোৰ্চ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ, একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত দিয়া আছে CMAA 2.0 ফাইনেল লিষ্টটো কিন্তু এতিয়াও দিয়া হোৱা নাই। লিষ্টটো কিন্তু 4 পৰা 5 ফেব্ৰুৱাৰী তাৰিখে দিয়া হ'ব। 6 তাৰিখে কিন্তু চেক বিতৰণ কৰা হ'ব। যিসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে এতিয়া কিন্তু লিষ্টটো একেলগে ওলাই আহিব আৰু কিন্তু লিষ্ট অনুযায়ী সকলক চেক বিতৰণ কৰি দিয়া হ'ব 1 লাখ টকাৰ। ইয়াত চাব, যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে তেনেহ'লে আপোনালোকে ৱেবছাইটটো ছেভ কৰি ৰাখি দিয়ক। আপোনালোকে 4 ফেব্ৰুৱাৰীত লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। 4 আৰু 5 তাৰিখে আপোনালোকে লিষ্টটো চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যিসকলৰ লিষ্টত নাম আহিছে এতিয়া কিন্তু সেইসকলে 6 ফেব্ৰুৱাৰী তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি 1 লাখ টকা লাভ কৰিব। ইয়াত চাব, সেইকাৰণে যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 নতুনকৈ আবেদন কৰিছে এতিয়া কিন্তু সেইসকলে ফেব্ৰুৱাৰী মাহত আত্মনিৰ্ভৰ আঁচনিৰ পইচা লাভ কৰিব ফাৰ্ষ্ট কিস্তি। আৰু যিসকলে 1 নম্বৰ কিস্তি লাভ কৰিছিল আগত আত্মনিৰ্ভৰ আঁচনি 1.0 এতিয়া কিন্তু সেইসকলে 2 নম্বৰ কিস্তি লাভ কৰিব। এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে 2 নম্বৰ কিস্তিটো লাভ কৰিব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে আপোনালোকে ৱেবছাইটটো ছেভ কৰি ৰাখি দিয়ক। তাতে কিন্তু লিষ্ট মুকলি হৈ যাব, আপোনালোকে চেক কৰিব।